বিজেপি নেতাক আক্ৰমণ। কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ মহিলা প্ৰতিনিধিৰ স্বামী আৰু গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰাৰ অভিযোগ। ঢিং সমষ্টিৰ নিজ ঢিং উন্নয়ন খণ্ডত বিজেপিৰ ঢিং মণ্ডল সভাপতি দীপক শইকীয়াসহ কেইবাজনো বিজেপি নেতাক আক্ৰমণ। কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ মহিলা প্ৰতিনিধিৰ স্বামী আৰু গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰাৰ অভিযোগ, যাক লৈ নিজ ঢিং উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজ ঢিং উন্নয়ন খণ্ডত অৰুণোদয় আঁচনি ৰূপায়ণত সংঘটিত দুৰ্নীতিৰ এক অভিযোগৰ বুজ ল'বলৈ গৈছে বিজেপিৰ দল। সেই সময়তে নিজ ঢিং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কাশ্মীৰ বেগমৰ লগত পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি আৰু মহিলা প্ৰতিনিধিৰ স্বামীৰ সৈতে এক গোপন বৈঠকত মিলিত হৈছে। বিজেপিৰ মণ্ডল সভাপতি দীপক শইকীয়াই খণ্ড উন্নয়ন বিষয়াৰ লগত আলোচনা কৰি ওলাই আহোঁতেই আক্ৰমণৰ বলি হয় বিজেপিৰ সভাপতিসহ আন সদস্যসকল। আপোনালোকে কিবা কথা পাতিছে বুলি কৈছিল, মহিলাই ইয়াৰ অভিযোগ আনিছে। না, তেওঁলোকে এটা অভিযোগ আনিছে আপোনাৰ কিবা অৰুণোদয় ফৰ্ম টানাটানি চলিছে বুলি কৈছিল। আপোনাৰ তেওঁলোকে কিবা ফৰ্ম টানাটানি কেনে মাৰপিট হৈছে বুলি কৈছে, এইটো কি? নহ'বা এ পি মেম্বাৰ ভুল মিছাই ক'ব লাগিব। এ পি মেম্বাৰসকলে কৈছে আপোনাৰ এটা ফোন কলত গোটেইখিনি ফৰ্ম নাইকিয়া হৈ যাব। অভিযোগটো কৰিছে আপোনাৰ ওপৰত। আৰু যি তিনিজন লোকক আপোনাৰ কোঠালিত আশ্ৰয় ল'ব লগা হ'ল, তেওঁলোক কিহৰ কাৰণে? তেওঁলোক কিবা হয় নেকি? যিসকল প্ৰতিনিধিসকলতো নাথাকে, তেখেতসকলৰ লগত গিৰিয়েকসকলে সকলো কাম গিৰিয়েকহঁতে কৰে। যোৱাকালি এখন মিটিং কৰিছে, আজিও ব্লকৰ ভিতৰতে আপোনাৰ প্ৰতিনিধি হওক আৰু তেখেতসকলৰ হাজবেণ্ডসকলে একেলগে সভা কৰি আছিলে। তাৰমানে অফিচিয়েলি কাম সকলো তেখেতসকলৰ মানে তেখেতসকলৰ হাজবেণ্ডে কৰে। তাকে আমি সুধিছিলোঁ আৰু স্বামীসকলে সকলো কাম বনখিনি কৰে, যিখিনি আমাৰ হয়। যোৱাকালিও মিটিং কৰিছে, আজিও মিটিং কৰিছে। যোৱাকালি সেইকাৰণে আমি খণ্ড উন্নয়ন বিষয়া বাইদেউক সুধিছিলোঁ, সেইটোৱে আমাৰ অপৰাধ হ'ল। আৰু মৰাবাৰী ব্লকৰ পৰা আমি গম পাইছোঁ যে যি নিজ ঢিং যিটো ব্লক, তাত আমি গম পাইছোঁ এই মুহূৰ্তলৈকে 250 ফিজিকেল হেণ্ডিকেপ মানুহৰ কাৰণে অৰুণোদয় মানে আপলোড হৈছে, কিন্তু ইমানখিনি নাই। ইয়াৰ আগৰবাৰো বহুতখিনি ফিজিকেল হেণ্ডিকেপৰ নামতে ভুৱা দি পেলাই অৰুণোদয় লয়। সেই কথাখিনিকে আমি বিডিঅ' বাইদেউক সুধিছিলোঁ। জাষ্ট বাইদেউৰ লগত আলোচনা কৰি পেলাই আমি ৰুমৰ পৰা ওলাই আহোঁতে পৰিকল্পিতভাৱে যিসকল প্ৰতিনিধি আছে তেখেতসকলৰ হাজবেণ্ডসকলে ধৰি লৈ আমাক এই মাৰপিট কৰে, ঠেলা হেঁচা কৰে, মাৰপিট কৰে। মানে তেখেতসকলে আমাক আঘাত কৰিছে। তাৰমানে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নিচিনা আমি ঢিঙত সুৰক্ষিত নহয়। মই ভাৰতীয় জনতা পাৰ্টি বিজেপি দলৰ মই ঢিঙৰ মণ্ডল সভাপতি হিচাপে আমি ইয়াত সুৰক্ষিত নহয় বৰ্তমান। আপুনি চিনি পাইছেনে? হয়, চিনি পাইছোঁ। গোটেইকেইজন কংগ্ৰেছ দলৰ গুণ্ডা বাহিনী, ৰাইজৰ দল আৰু কংগ্ৰেছৰ গুণ্ডা বাহিনী। এজনৰ নাম চাহিম আলম, চাহিম মুক্তা আবু চাইম কয় ন। আৰু এজন আছে কান্ধুলিমাৰী, যিজন এ পি আছিল, তেখেতৰ হাজবেণ্ড। তেখেতে আমাক মানে বহুত অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে। তেখেতে আমাক মোক মাৰিবলৈ অহা দেখি পেলাই মোৰ লগত থকা আমাৰ কাৰ্যকৰ্তাসকলে আপোনাৰ আগবাঢ়ি গৈছে। মইতো মহিলাক হাত দিয়া দূৰৰে কথা, মোকে মাৰিছে তেখেতসকলে। মোক ডিপাৰ্টমেণ্টৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলে ধৰি আনি পেলাই মোক ৰুমৰ ভিতৰত সুমুৱাই ৰাখিছে, যাতে তেখেতসকলে মাৰি ভিতৰলৈকে খেদি আহিছে। মিছা ভিত্তিহীন সকলো ভিডিঅ' আছে, আপোনালোকে দেখিব। আমি ইমান নীতি আদৰ্শ মানে নাইকিয়া মানুহ নহয়। আমি মহিলা গাত হাত দিবলৈ নাযাওঁ, আমাৰ সেইখিনি জ্ঞান আছে, আমি শিকিছোঁ সেইখিনি। কিন্তু আপোনাক আক্ৰমণকাৰী যিসকল আছিল, হয়, তেওঁলোক মানে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰতিনিধি। হয়, এইটো সম্পূৰ্ণ পৰিকল্পিত। মই বিডিঅ' বাইদেউৰ ৰুমত সোমোৱাৰ লগে লগে মই গম নাপাওঁ যে দুৱাৰ ঘৰ মাৰি ভিতৰত তাৰপিছত আলোচনা কৰি আছোঁ, তেনেকুৱাতে বাহিৰত বহুত মানুহ গোট খাই যায়, খাই হুলস্থুল। বাইদেউৰ ৰুমৰ পৰা জাষ্ট ওলোৱাৰ লগে লগে আমাক ওপৰত আক্ৰমণ হয়। একো অৰুণোদয় তেনেকুৱা ফৰ্মৰ একো ব্যৱস্থাই হোৱা নাই।
তেওঁলোকে অভিযোগ দিছে যে আপোনালোকে অৰুণোদয় ফৰ্ম আনিব গৈছে। অৰুণোদয় ফৰ্ম মোৰাবাৰী ব্লক মানে নিজদিন ব্লকলৈ এই মুহূৰ্তলৈকে আমি গম পোৱা মতে মই সুধিব গৈছিলোঁ ফৰ্মৰ বিষয়ে কিবা কৰিছে নেকি, ফৰ্ম অনাই নাই এই মুহূৰ্তলৈকে। আমাৰ ধিং সমষ্টিৰ নিজদিন খণ্ড উন্নয়ন বিষয়ানীয়ে এই মুহূৰ্তলৈকে ফৰ্মখিনি DC অফিচৰ পৰা অনাই নাই। আমি ক'ত ফৰ্ম বিতৰণ কৰিবলৈ যাম? আপুনি এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে যে প্ৰায় 250 বিকলাংগ দেখুৱাই বিশেষভাৱে হয়। ব্যক্তিক মানে হয় অৰুণোদয় আবেদন কৰিছে। হয় ইতিমধ্যে আপলোড কৰিছে বুলি গম পাইছোঁ মোৰাবাৰী মানে নিজদিন ব্লকৰ পৰা। সেইটো আমাক সুধিবলগীয়া আছে। যদি 210টা পঞ্চায়ততে যদি 250 বিকলাংগ মানুহ আছে তেনেহ'লে এইটো চিন্তাৰ বিষয়। আগতেতো বিকলাংগ মানুহক দিয়া হৈছে। হয় দিয়া হ'ল। আৰু এটা কথা আপুনি আপোনাৰ পৰা স্পষ্টভাৱে জানিব বিচাৰিছো যে আপুনি যি সময়ত তাত উপস্থিত হৈছিল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ভিতৰত সভা হয়। চলি আছিলে, সেই সভাত মহিলা সদস্যৰ সলনি তেওঁৰ স্বামী উপস্থিত আছিল। হয়। এইটো খণ্ড উন্নয়ন বিষয়াগৰাকী নিশ্চয় জ্ঞাত নিশ্চয় তেখেতৰ কাৰ্যালয়ৰ ভিতৰতে সভা হৈ আছে। মোৰ বোধহয় তেখেত জ্ঞাত আৰু অফিচৰ যিসকল বিষয়া আছে তেখেতসকলেতো সেই সভা পৰিচালনা কৰিছে। মই জনাত জ্ঞাত। আপুনি চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰ কাৰ্যসূচী এটা সিদ্ধান্ত দিয়ক, ভালদৰে তদন্ত হওক, তদন্ত কৰি দোষীক বিহিত ব্যৱস্থা কৰক। আপুনি FIR দিছে? হয় নিশ্চয় FIR দিম এতিয়া। ব্যুৰ' ৰিপৰ্ট N24 আছাম।